শংকৰী সাহিত্যৰ সাধক তিলক চন্দ্ৰ মজুমদাৰক শংকৰদেৱ অধ্যয়ন বঁটা প্ৰদান। শিক্ষাৰ উত্তৰণৰ হকে গঠিত ন্যাস পৰেশ বৈশ্য ফাউণ্ডেশ্যনে 9 ফেব্ৰুৱাৰীত বিশিষ্ট শিক্ষাবিদ তথা শংকৰী সাহিত্যৰ সাধক তিলক চন্দ্ৰ মজুমদাৰক 2025 বৰ্ষৰ শংকৰদেৱ অধ্যয়ন বঁটা প্ৰদান কৰে। এই উপলক্ষে নগাঁৱৰ আমোলাপট্টি বীৰেন মহন্ত পথত থকা তিলক চন্দ্ৰ মজুমদাৰ সংস্কৃতি সত্ৰত এটি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। বঁটা প্ৰদানৰ আৰম্ভণিতে পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ পৰিচালন ন্যায়াৰক্ষী পৰেশ বৈশ্যই কয় যে এই ন্যায়ে বিগত 17 বছৰে শিক্ষাৰ উত্তৰণৰ লগত সামাজিক পৰিৱৰ্তনৰ হকে ভালেমান কাম কৰি আহিছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাষণ দি এমট্ৰনৰ অৱসৰপ্ৰাপ্ত উপ মুখ্য প্ৰবন্ধক তথা বিশিষ্ট সমাজকৰ্মী দিনমণি ভাণ্ডাৰ কায়স্থই কয় যে বঁটা প্ৰাপক তিলক চন্দ্ৰ মজুমদাৰৰ শংকৰী সাহিত্য সাধনাৰ বিশাল অৱদানৰ বাবে পৰেশ বৈশ্য ফাউণ্ডেশ্যনে আগবঢ়োৱা এয়া এক উচিত উপহাৰ। বঁটা হিচাপে তেখেতক ফুলাম গামোচা, চেলেং চাদৰ, ফুলাম জাপি, শৰাই, মানপত্ৰ আৰু স্মাৰক প্ৰদান কৰা হয়। বঁটা গ্ৰহণ কৰি দিয়া ভাষণত তিলক চন্দ্ৰ মজুমদাৰে শংকৰী সাহিত্য চৰ্চাৰ বিভিন্ন দিশ আলোকপাত কৰে আৰু পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ শলাগ লয়। অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ তথা প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, নগাঁৱৰ ৰামানুজন জুনিয়ৰ কলেজৰ অধ্যক্ষ দিলীপ বৰা, শিক্ষাবিদ মোহিনী মোহন ডেকা, কথা সাহিত্যিক শিৱানন্দ কাকতি, পৰেশ বৈশ্য ফাউণ্ডেশ্যনৰ ন্যায়াৰক্ষী পূৰ্ণিমা দাস বৈশ্য প্ৰমুখে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰেশ বৈশ্য ফাউণ্ডেশ্যনে আহি আমাৰ অতি শ্ৰদ্ধাৰ, অতি সন্মানীয়, অতি আদৰৰ, অতি মৰমৰ তিলক মজুমদাৰ ছাৰক যি সন্মান দিলে, এয়া তিলক মজুমদাৰ ছাৰৰ বাবে সন্মান নহয়, আমাৰ নগাঁওবাসী ৰাইজৰ বাবে সন্মান বুলি আমি অনুভৱ কৰিছোঁ। তিলক মজুমদাৰ ছাৰে যদি নগাঁৱত স্থায়ীভাৱে থাকিবলৈ ল'লে, তথাপিও ৰামদিয়াখন যেন হৃদয়ত অনবৰতে ৰোপণ কৰি থয়। যেতিয়া ৰামদিয়া হাজোৰ পৰা ইয়াত ছাত্ৰ ছাত্ৰী অধ্যয়নৰ বাবে আহে, ছাৰ লোকেল গাৰ্জেন হয় ৰামদিয়া হাজোৰ ল'ৰা ছোৱালীৰ কাৰণে, মানে ছাত্ৰ ছাত্ৰীৰ কাৰণে ছাৰ কিমান দায়বদ্ধ, ছাৰে কেনেকৈ সেই অঞ্চলটো যদিও ইয়াত থাকে, ৰামদিয়া অঞ্চলটো বা হাজো অঞ্চলটো কেনেকৈ উজ্জ্বল কৰিব পাৰি, কেনেকৈ আগবঢ়াই নিব পাৰি, অসমৰ বিহুত জিলিকাব পাৰি, তাৰ কাৰণে কিন্তু অনবৰতে চেষ্টা ছাৰে অব্যাহত ৰাখে। অৱশ্যে ছাৰে মোক কয় যে ৰামদিয়াৰ পৰা যদি কোনোবা এটা ষ্টুডেণ্ট যদি ৰেংক পাব পাৰে মই বহুত সুখী হ'ম। পিছত চেষ্টা কৰি নিখিলেশ দত্তই হাজোৰ পৰা অসমৰ ভিতৰত বিজ্ঞান শাখাত প্ৰথম স্থান অধিকাৰ কৰিলে 2023 চনত। এইটো আমাৰ কাৰণে এটা বহুত গৌৰৱৰ কথা। আৰু ছাৰে নেৰা নেপেৰাকৈ কিন্তু এনেকৈ কাম কৰি থকাত আমি ধন্যবাদ জনাব লাগিব ছাৰৰ সহধৰ্মিনী বাইদেউক। বাইদেউ কিন্তু শক্তি, সেইকাৰণে মই কওঁ যে ঘৰখনৰ মহিলাগৰাকী আচলতে ইঞ্জিন, আমি বাকীবোৰ দবাহে আচলতে। গতিকে বাইদেউক মই সুযোগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰক এই শক্তি লিখি যোৱাৰ কাৰণে যি শক্তি প্ৰদান কৰিছে, আৰু ছাৰে এতিয়াও জোৱান ডেকাৰ নিচিনাকে ছাৰে লিখি থাকে। ছাৰৰ ঘৰটোৰ নাম দিছে সাঁচিপাত, ছাৰৰ ঘৰটোৰ নাম দিছে সাঁচিপাত। গতিকে কোনে এনেকৈ কোনোবাই দেউতাকৰ নামত দিব, কোনোবাই বেলেগৰ নামত দিব, সাঁচিপাত দিছে। আৰু ছাৰৰ অন্তৰখন কিমান বহল হ'ব সেই কথাটো অনুভৱ কৰিব। এই ৰুমটো এটা অনুষ্ঠানত দি দিছে, ইয়াৰ কাৰণে কোনো পাৰিশ্ৰমিক পইচা লোৱা নাই, কিন্তু ৰুমটো সেই অনুষ্ঠানটোৱে ব্যৱহাৰ কৰিব পাৰিব। এই টাউনৰ মাজত এটুকুৰা মাটিৰ দাম সোণতকৈ বেছি, এই মাটিৰ ঘৰ একেবাৰে ছাৰে নিজে বনাই পেলাই অনুষ্ঠানক দি দিছে। আৰু ছাৰে যি কথাটো কৈছে শংকৰদেৱক হৃদয়ত সোমাই আছে, হৃদয়ত ৰোপণ কৰি লৈছে। সেইকাৰণে খাওঁতে শুওঁতে উঠোতে বহোতে কেৱল মাত্ৰ শংকৰদেৱৰ কথা। আৰু যিজনে গুৰুৱে আমাৰ অসমীয়া জাতিৰ জনক হৈ অসমীয়া জাতিটোক যোগান কৰাৰ কাৰণে এটা সুস্থ উন্নতশীল জাতি হিচাপে বিশ্বৰ বুকুত জীয়াই থাকিব পৰাকৈ যি দি থৈ গ'ল, সেই সময়খিনি আজি আগবঢ়াই দিয়াৰ ক্ষেত্ৰত, প্ৰচাৰৰ প্ৰসাৰৰ ক্ষেত্ৰত ছাৰে কিন্তু অভিপুৰুষাৰ্থ কৰিছে। আৰু পৰেশ বৈশ্য ফাউণ্ডেশ্যনক ধন্যবাদ জনাইছোঁ। এনে এজন উপযুক্ত মানুহক এটা উপযুক্ত বঁটা সন্মানিত কৰিলে আমি পুনৰবাৰ ধন্যবাদ জনাই মোৰ চমু বক্তব্য মই অনুধাৱন কৰোঁ। মই তেখেতৰ দৰে তেখেতে কৈছে যে মই বিভিন্ন ধৰণৰ শিক্ষানুষ্ঠান কিবা কিবি আমি ঘূৰি যাবলৈ, আৰু মই লাহে লাহে লক্ষ্য কৰিছোঁ যে আমি শিক্ষাবিদ শব্দটো অবাধে প্ৰচলন হোৱা যেন এটা অনুমান হৈছে। আচলতে শিক্ষাবিদ আমি তাকে বুজিছিলোঁ যি শিক্ষাৰ সাংগিক আৰু প্ৰায়োগিক দিশৰ যিবিলাক ক্ষেত্ৰ সেইবিলাকো আমি শিক্ষক বুলি জানিছিলোঁ, শিক্ষাবিদ বুলি জানিছিলোঁ। আৰু এটা জানিছিলোঁ যে শিক্ষাৰ বৰ্তমানৰ যিটো অৱস্থা,
সেইটো উত্তৰণ আৰু বিকাশৰ কাৰণে যিবিলাকে কাম কৰে, যিবিলাকে মাৰ্গদৰ্শন দিয়ে, সেইবিলাকে শিক্ষা দিয়ে। পৰেশ্বৰ গোস্বামী ডাঙৰীয়াক মই কিন্তু যথাৰ্থতে এজন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ উপাচাৰ্য বা এজন মহাবিদ্যালয়ৰ অধ্যক্ষৰ তুলনা যদি আমি কৰোঁ, তেখেতক মই যথাৰ্থতে এজন শিক্ষাবিদ বুলি ক'ব পাৰোঁ। আচলতে আমি যিটো কওঁ এজন শিক্ষা অনুষ্ঠানৰ অধ্যক্ষ হ'লে শিক্ষাবিদ, সেইটো মোৰ নহয় যেন লাগে। কাৰণ প্ৰশাসনিক কাম যিবিলাক কৰে সেইবিলাক আচলতে শিক্ষাবিদ বুলি কোৱা নহয়। শিক্ষাৰ প্ৰায়োগিক দিশ বা আলোচনা কৰিম। তাৰ আগতে আমি যিটো আমাৰ আজি শংকৰদেৱ অধ্যয়ন বঁটা 2025 বৰ্ষৰ এই কামটোৰ কাৰণে আমি আগবাঢ়িছোঁ আৰু এইখিনি সহায় কৰিব আমাৰ সহধৰ্মিনী পূৰ্ণিমা দাস গোস্ব, তেখেত আমাৰ ৰাষ্ট্ৰৰ এটা মেম্বাৰ, তেখেত মোৰ পিছতে তেখেত। গতিকে এতিয়া আমি প্ৰথমতে মই তেখেতৰ নামপত্ৰখন পাঠ কৰিম আৰু তাৰপিছত আমি আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিম। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট ইত্যাদি A to Z।